নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক ভালে কুশলে আছে আৰু ঘৰলৈ আহি ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ। এতিয়া টাইম হৈছে 11টা আৰু যাবলৈ লৈছোঁ নামঘৰলৈ। আগৰ ভিডিঅ'টো কৈছিলোঁ আজি বাবলু ট্ৰিটমেণ্টৰ কাৰণে গুৱাহাটীলৈ যাব লাগিব। তাৰ আগতে বোলো গোঁসাইঘৰত নামঘৰত আমাৰ মাছৰ নামঘৰত চাকি গছ দি থৈ আহোঁগৈ। ছাৰ ওলালে যাওঁ, নামঘৰৰ পৰা আহি আকৌ আপোনালোকক লগ পাম। ট্ৰেইন আছে ৰাতিকৈ, তাৰপৰা বোলো ভিডিঅ' এটা আজি বনাওঁ। সেয়াই ৰাতিপুৱা বনাই মেলি ব্ৰেকফাষ্ট বনাই মেলি আহিলোঁ, খোৱাহে নাই। খাই মেলি আকৌ নামঘৰত যাবলৈ বেয়া লাগে নহয়, আহি পেলাই বোলো খামহি। বোলো তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দে আৰু এফালে ঘৰ আহি পালোঁহি অকণমান দেৰি আগত। তাৰপিছত আহোঁতে আকৌ মোৰ ঘৰতো সোমাই আহিলোঁ, মাৰ ঘৰত। তাত আকৌ আজি আলহী মাহী দুজনী আহিছে, মাহী ডাঙৰ মাহী ছোৱালীজনীও আহিছে, 3জনী আহিছে ভাত খোৱাকৈ। তাৰপৰা আজিয়ে মা যাবগৈ যে, আকৌ আমি যামগৈ, সেইকাৰণে খবৰ ল'বলৈ আহিছে। আৰু তাৰপিছতে মায়ে বোলে ইয়াতে ভাত খাই যাব নালাগে, আজি ইয়াত নাখাওঁ বোলো। তাৰপিছত আহিলোঁ, আহি ইয়াতে ব্ৰেকফাষ্টো কৰিলোঁ। কৰি ৰাতিপুৱা পুৰি তেনেকৈ ঘুগুনি চুগুনি বনোৱা হৈছিলে, সেয়া খাই মেলি ল'লোঁ। তাৰপিছত এতিয়া দুপৰীয়া বনাবলৈ লাগিমগৈ আৰু 12টা বাজিলে। এজন গৈছে বজাৰলৈ, তেওঁ বজাৰ কিবা কিবি কৰিবলগীয়া আছে। বজাৰ মানে পাচলি, আজি তাতে দেওবাৰ, পাচলি অলপমান বোলে বজাৰ কৰি থৈ যাওঁ। তাৰপিছতে তেওঁ কিবা কাপোৰ ইস্ত্ৰি কৰিবলৈ দিবলৈ আছে, সেয়া তেওঁ ওলাই গৈছে। তাৰপিছত বাকী মাহঁত আছে বাৰু ঘৰত। আৰু কালি মই চুলিও কাটিলোঁ। মানে মোৰ চুলি কটাৰ কথা আছিলে, ডিচেম্বৰতে কাটিম বুলি ভাবিছিলোঁ। তাৰমানে কেলৈ বোলো অকণমান নতুন বছৰত বোলো অকণমান নিজকে কিবা এটা চেঞ্জ কৰোঁ, চুলিকে কাটো বোলো। চুলি তুলি কাটি থাকিলে অকণ মাজে মাজে মানে একে হেৰিতে দেখি থকা হয় ন, অকণমান চেঞ্জ হ'লে ভাল লাগে। তো বোলো চুলি কেইটামান আগটো তাতে ফাটিবলগীয়া, মানে ফাটি আছিলে অকণমান দুডাল ফাটিছিলে। ঠাণ্ডা দিন নহয় জানো, ঠাণ্ডা দিন ফটা মেলা হয়। চুলিডাল বোলো অকণমান কাটিম। তাৰপিছত কাটিম যেতিয়া বোলো অকণমান ভাল কিবা হেয়াৰ কাট এটা দিওঁ। কালি হেয়াৰ কাট এটা দিলোঁ, কিন্তু যিটো দিলোঁ ঠিকে আছে, খালি সেই অকণমান কাৰ্লি কৰি দিলে, মানে কাৰ্লি কৰি দিলেহে মানে বোলে বস্তুটো ওলায়। সেইকাৰণে কাৰ্লি কৰি দিলে কাৰণে অকণমান চুলিখিনি আজি কাৰ্লি হৈছে, ভাল লাগি আছে, কিন্তু ধুই দিলে চাগে নাইকিয়া হৈ যাব। আৰু অকণমান সেয়া অকণমান চেঞ্জ কৰোঁ, কিবা এটা মানে চেঞ্জ কৰিলে ভাল লাগে আৰু মাজে মাজে, নহ'লে নিজকে একে হেৰিতে দেখি থাকিলে মানে আমনি লাগে। কালিহে চুলি কাটিলোঁ। তাৰপিছত থ্ৰেডিং কৰিবলগীয়া আছিলে, সেয়াই কটা কথা আছিলে জানুৱাৰী মানে 1ষ্টতে, নতুন বছৰত বোলো কাটিম এবাৰ চুলি তুলি। কিন্তু সিদিন কিবা থাকোঁতে কাটিবলৈ নহৈছে। চুলি বেছিও কটা নাই, মায়ে কৈছে বেছিকৈ কাটিলে, মানে কাৰ্লি কৰি দিলে নাই, বস্তুটো আৰু চুটি লাগিছে। আকৌ বাঢ়ি যাব, মোৰ চুলি সোনকালে বাঢ়ে, বেছি টাইম মানে নালাগে। আজি 4-5 মাহৰ আগত কাটিছিলোঁ, আকৌ সোনকালে বাঢ়িব, সেইকাৰণে প্ৰব্লেম নাই, সোনকালে বাঢ়িব। কাটিলে বেয়া পায়, তেওঁ বেয়া পায়, কি কয়। কিন্তু হেৰি নহয়, চুলি আকৌ বেয়া হ'লে বেছি ৰাখিও লাভ নাই। সৰাটো বাৰু কমিলে আমঠি এনেই, কিন্তু যিমানেই যি নহওক অকণমান সৰাটো বাৰু থাকেই। তাৰপিছত সেই ফাটিছে চুলি, ঠাণ্ডা দিনত কাটি দিয়ে ভাল, ফাটিলে মানে সোনকালে নাবাঢ়ে চুলি। আৰু এতিয়া দুপৰীয়াৰ কাৰণে মই বনাম ছাগলী মাংস কালি আনিছিলে, আজি দুপৰীয়া এতিয়া বনাম। তাৰপিছতে দাইল অকণমান বনাম আৰু বৌয়ে ভাজি চাজি কিবা এখন বনাব। তাৰপিছত মাছ আছে, কালি মাছ খোৱা হ'ল ঘৰৰে জাতিলাও। কালি ভিডিঅ' কৰা নাছিলোঁ, ঘৰৰ জাতিলাও এটা মায়ে কাটি দিলে, বোলে তহঁতি গুচি গ'লে আকৌ জাতিলাও বুঢ়া হৈ যাব, কিমান দিন লাগিব তাতো ঠিক নাই, সেইকাৰণে তহঁতি থাকোঁতে বোলে এটা খাই লওঁ। কালি দিনত খোৱা হ'ল, ৰাতি খুৱাইছিলোঁ জাতিলাও, ফুলকবি, তাৰপিছতে মাছ, তেনেকৈ খালোঁ। মাছো কালি বজাৰ কৰিলে, তাৰপিছত মাংস আনিলে, মাংস কালি খোৱা নহ'লে, এতিয়া সেইকাৰণে মাংস বনাওঁ। আহিলা বেলেগ চুলি কৰি আহিছা তোমালোকে, চুলি বোলো বেলেগ কৰি দিছে সকলো। কাৱৈ মাছ দুটা আছে, ইমানেই ডাঙৰ, ইয়াক মুড়ি খাবলৈ দিছোঁ। হা দুটাত আধা কেজি, আধা কেজি বোলে, আধা কেজি হয় দুটাত। এই অকণমানি পোৱালি এটা আছে, কিন্তু এই দুটা বৰ ডাঙৰ। ডাঙৰটো বাপেক, তাৰপিছতে মাক। বাপেকটো ডাঙৰ, মানে এতিয়া ইয়াত কেমেৰাত ভালকৈ ওলোৱা নাই। ভাত পানী খাই ঘৰৰ পৰা আহোঁগৈ, বৌ যাব বোলে। গুড ইভিনিং সকলোকে। আকৌ এতিয়া মই ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। 7:30 বাজিলে, অথনিহে ঘৰলৈ গ'লোঁ বৌ মই, তাৰপিছতে বাবলু বা আছিলে ইয়াতে আছিলে, ঘৰলৈ গ'লোঁ। তাৰপিছতে তাতে লেকচাৰ মাৰিলোঁ, মাহীহঁতো আছিলে, ভিডিঅ' নাই কৰা। তাৰপৰা আহিলোঁ, আহি ইয়াতে বস্তু 2টামান সামৰিবলগীয়া আছিলে, সেইবোৰ কৰি আছোঁ। তাৰপিছতে বোলো ভাত কেইটামানতো খাই যাব লাগিব, ভাত এজনে উঠাই দিলে। তাৰপিছতে ডিম আলু পিটিকা তেনেকৈ খাই যাম। তাৰপিছত তেওঁ ডিম আলু তেনেকৈ ভাজি ল'লে, সিমান আৰু খাই মেলি যাম। এই পাকঘৰতে কাম কিবা কিবি কৰি আছিলোঁ। তাৰপৰা 9টামান বজাত যাম চাগে ওলাই আৰু ইয়াৰ পৰা। আৰু এইফালে টাইম হ'ল 9টালৈ 10 মিনিট আছে।
ৰেডি ভাত কেইটামান খাই ল'লোঁ ডিম আলু পিটিকা এনেকৈ খাই ল'লোঁ হৈ গ'ল 9টা বাজিলে আকৌ 9টা 10 মিনিট আছে বাই বাই বহুত দিনৰ মূৰত আকৌ ঘৰৰ পৰা ভিডিঅ' পাব আপোনালোকে এইকেইদিন ৰেডি ৰেডি বাবু তই পাৰ্টি কৰিবলৈ নাযাওঁ ডক্টৰৰ ওচৰলৈ যাওঁ কি এইটো কিছুমানে পাৰ্টি কৰিবলৈ যায় যেনেকৈ ক'ৰবাত ব'লা টাইম হ'ল ভাল চব ভাল বাই 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 টাটা আমাৰ ট্ৰেইন আছে 11টাত কিছুমান নামটো আকৌ মই পাহৰি এক্সপ্ৰেছ বিবেক এক্সপ্ৰেছ মই কালি এবাৰ বিজি এক্সপ্ৰেছ কৈ আছোঁ ঘূৰি ফুৰ বহিবলৈ চাহ খোৱা টাইম চলিছে চাহ টাইম আছে এঘণ্টাই আছে 10:30 আধা ঘণ্টা দিলে চলি আছে বহুত দিছ ৰাজধানী আহি পাইছেগৈ বাবলু চিৰিয়াটো নি এইটো নিছোঁ নহয় ট্ৰেইন লেট হ'ল 11:45 উঠিছোঁ ন 11টা বজাত ট্ৰেইন 45 মিনিট লেট হৈছে আহি পেলাই বহিলোঁ তাকো এইটো নিজৰ চিট নহয় মানে ত'ত পৰিলে দুটা বেলেগে পৰিলে এটা কেবিনতে গোটেইকেইটা একেলগে পৰিলে ভাল ইয়াত চিট নাই কাৰণে ইয়াতে বহি আছোঁ চাৰিটা চিট আহিছিলে চেক কৰি গৈছিল আপোনালোক ইয়াৰ ইজনে ক'লে ডিমাপুৰলৈকে এনেকৈ যাওক তাত যদি কোনোবা আহে মানে চেঞ্জ কৰি দিবলৈ কৈছে 12:07 হৈছে পূৰা 12টা বজাত আহিছে এঘণ্টা লেট সোনকালে পাবগৈ 6:30মান বজাত পাই দিব কৈছে গুড মৰ্ণিং এইফালে টাইম হ'ল ৰাতিপুৱা 6টা বাজিব হ'ল আমি পালোহি জাগিৰোড এইফালে এতিয়া আমাৰ চাই টাইম চলিছে পূৰা ৰাতিটো শুলোঁ ধুনীয়াকৈ গুড মৰ্ণিং এজন ওপৰৰ পৰা উঠাই নাই যেন তাতে বহি আছে আহা আমি চাহ খাম এতিয়া ৰাতিপুৱা আৰু আকৌ এবাৰ আপোনালোকক ৱেলকাম আৰু এতিয়া টাইম হৈছে পূৰা 8টা আমি ট্ৰেইনৰ পৰা নামিলোঁ ইয়াত 7টালৈ 10 মিনিট থকা নামি মেলি আহিলোঁ আৰু আমাৰ খা তুমি মুখ হাত কাটি দিলাগে বাবলু হৈ গ'ল তাৰপিছতে হোমষ্টে বুক কৰি থোৱা আছিলে তাতে সেইটো সোমাবলৈ 8টা বজাতে দিব এতিয়া যিটো টাইম আছে এঘণ্টা আছে আকৌ ডক্টৰে মাতিছে 9টা বজাত সেইকাৰণে ৰেলৱে ষ্টেচনৰ ছাইডতে পাৰ হৈ মানে এইটো ছাইডে হোটেলৰ ৰুম এটা লৈ ল'লোঁ এঘণ্টাৰ কাৰণে ফ্ৰেছ হৈ মেলি ল'লোঁ এতিয়া ডাইৰেক্ট ডক্টৰৰ ওচৰলৈ যাম তাৰপিছতে ৰুমলৈ গুচি যাব পাৰিম আৰু টাইম যিটো আছে আকৌ তাত সোমাবলৈও নিদিয়ে 8টা বজাত সেইকাৰণে ইয়াতে ৰুম লৈ ফ্ৰেছ হৈ ল'লোঁ গোটেইকেইটাই গা পা ধুই মেলি ল'লোঁ তাৰপিছতে এই ৰাস্তাতে ওলাই গৈ চাহ এটা খাম চাহ খাই মেলি ডক্টৰৰ ওচৰলৈ যামগৈ ডক্টৰে 9টা বজাত মাতিছে খাই যাম 8টাতো হৈছে চাহ অকণমান খাই ল'ম চবেই গাটো ধুই গা চাহ ধুই ল'লোঁ আহিলে আকৌ এবাৰ আপোনালোকক ৱেলকাম মোৰ ভিডিঅ'টোৰ মাজলৈ আৰু এতিয়া টাইম হৈছে 1:30 বাজিলে আৰু অথনিৰ পৰা সেই ভিডিঅ' চিডিঅ' বিশেষ নাই কৰা এপলতে তাতে অকণমান ঘূৰা মেলা কৰি থাকিবলগীয়া হৈছে যে সেইকাৰণে ভিডিঅ' চিডিঅ' একেবাৰে নাই কৰা মই ৰুমলৈ গৈ লওঁ আৰামছে ফ্ৰেছ হৈ মেলি কণ্টিনিউ কৰিম তো সেই আহিলোঁ আৰু ৰাতিপুৱা ডক্টৰে ৰাতিপুৱা তাত নামি পেলাই আৰু ৰুমতেতো ফ্ৰেছ হ'লোৱে গা পা ধুলোঁ তাৰপিছতে এপললৈ আহিলোঁ ডক্টৰে 9টা বজাত মাতিলে 9টা বজাত ডক্টৰক লগ কৰিলোঁগৈ লগ কৰি ছাৰে ক'লে আজি এডমিট হৈ দিবলৈ কৈছে আজি এডমিট হ'বলৈ
ৰুম খালী হোৱা নাই এতিয়ালৈকে, মানে ডিচাৰ্জ ল'বলগীয়া পেচেণ্ট আছে, তেওঁলোক ডিচাৰ্জ হ'লে ফোন কৰি বাৰু এডমিট হৈ দিবলৈ কৈছে। কাইলৈ নহয়, কাইলৈ কৰিব চাৰ্জাৰী, কাইলৈ কৰিব লাগিব। তাৰপিছত আজি টেষ্ট কেইটামান দিছে, এণ্ডস্কপি, ECG, তাৰপিছতে এক্সৰে আৰু এনাস্থেচিয়া, মানে ডক্টৰৰ লগত অকণমান কনচাল্ট কৰিব, কিবা মানে ইছ্যু আছে নেকি, চকুৰ হওক বা এনেই মানে কিবা কিবি আগতে চাৰ্জাৰী কৰা আছিলে নেকি, মানে সকলোবোৰ সুধিব, তেওঁলোকক কনচাল্ট কৰিব লাগিব। সেই তেনেকৈ মানে সেইকেইটা কৰিব দিছে। তাৰপিছত সেইখিনি টেষ্ট কৰিলে পাবলৈ ৰিপৰ্ট 2টা বজাৰ পিছত দিব, কোনোবা এটা 3টামান বজাত দিব, কোনোবা এটা 4টা বজাত, তেনেকৈ মানে ইভিনিং টাইপত দিব আৰু 5টা 5:30লৈকে ৰিপৰ্টখিনি মানে হৈ যাব। এতিয়া আহিলোঁ আমি হোমষ্টেলৈ, ইয়ালৈ আহিলোঁ দুদিনৰ কাৰণে, যিহেতু বুক কৰি থোৱা আছিলে। ইয়ালৈ আহিলোঁ, অটোখন লৈ গুচি আহিলোঁ। আহি লাগে তাৰপিছতে আমি এতিয়া ইয়াতে আছোঁ। ৰিপৰ্টখিনি আনিবলৈ গধূলি আকৌ যাব লাগিব। তাৰপৰা সেয়া বোলো ইয়াতে অকণমান দেৰি ৰৈ মেলি আৰু ফ্ৰেছ চেছ হৈ মেলি আজৰি হৈ পেলাই মোৰ ভিডিঅ'টো কণ্টিনিউ কৰোঁ। এতিয়া চাহ এটা অকণমান খামগৈ আৰু খাই ইয়াতে কিবা এটা অৰ্ডাৰ দিম আৰু দুপৰীয়াতে বনাই মানে খাবলৈ মন যোৱা নাই, এলাহ লাগিছে। কিবা এটা বোলো অৰ্ডাৰ দি দিম, অৰ্ডাৰ দি আৰু খানাটো খাই ইভিনিং টাইমত 4টা-5টামান বজাত আকৌ নাৰ্ছিং হোমলৈ, মানে এপ'ললৈ গৈ তাত ৰিপৰ্টখিনি লৈ হয়তো একেবাৰে এডমিট কৰাই দিব তাক। ৰাতি কোন থকা হয় কি কথা হয় সেইখিনিও চাই লওঁ। গতিকে সেয়াই আৰু সেই এপ'লত ডক্টৰৰ লগত ইফাল সিফাল কৰাই মেলা হৈ আছে যে, সেইকাৰণে ভিডিঅ' চিডিঅ' নাই কৰা তাত, কিন্তু ভিডিঅ' চিডিঅ' কৰিম বোলো একেবাৰে আজৰি হৈ মেলি বোলো ভালকৈ আপোনালোকক জনাম। সেয়া আমাৰ আছে, কেতিয়া চাহ বনাই আছে, চাহ অকণমান খাই লওঁ গোটেইকেইটাই। আৰু ৰুমকেইটা একদম ধুনীয়া, আপোনালোকক দেখাম বাৰু মই আৰম্ভণিৰ পৰা, মানে একদম প্ৰথমতে আপোনালোকক মই কিটচেনলৈকে লৈ আহিছোঁ। মায়ে এফালে চাহ বনাই আছে, লাল চাহ। মায়ে একদম চাহপাত ঘৰৰ পৰা চেনি লৈ আহিছে, সেয়া চানা মাহীয়ে দি পঠিয়াইছে। এইফালে মায়ে চাহ বনাই আছে আৰু এইটো কিটচেন, ডাঙৰেই কিটচেনটো, চব আছে। এতিয়া চাহকণ খাই লওঁ আমি, হয়নে? আমাৰ এইফালে দুপৰীয়াৰ খানা আহি গ'ল, থালি এজনে খালেই। আৰু মোৰ ভেজ, তোমালোক দুটা এগ থালি দিলোঁ, খোৱা। ভাত পানী খাই ল'লোঁ ধুনীয়াকৈ। তাৰপিছতে এতিয়া টাইম 4টা বাজিছে। এজনে টিভি চাই আছে, বাবলুও টিভি চাই আছে। তাৰপিছত মাও অকণমান সেই সিটো ৰুমত বিচনাত পৰিছে, মই বোলো অকণমান পৰি লওঁ বিচনাতে। তাৰপৰা আকৌ 1-2 ঘণ্টামানৰ পিছত চাগে তালৈ যাব লাগিব এপ'ললৈ, যিহেতু বাবলু ৰিপৰ্টখিনিও ল'ব লাগিব। আৰু এতিয়া ৰাতি থকাটো হ'ব চাগে হাজবেণ্ড আৰু মই আজি থাকি দিম ইয়াতে হোমষ্টেটোতে, মা হয়তো বাবলুৰ লগত থাকিব লাগিব। যিহেতু তাক কেবিন পাইছোঁ, ডক্টৰে মানে পাব বুলি ক'লে যিহেতু কেবিন, সেইকাৰণে এটেণ্ডেণ্ট কোনোবাৰ লগত থাকিব লাগিব। মা থাকি দিব আজি, কাইলৈ নহ'লে মই থাকি দিম, তেনেকৈ আৰু। তো থাকিলেতো ইয়াত ৰাতি বনোৱা মেলা হ'ব লাগিব। ৰাতি দিনৰ এসাঁজ মানে বাহিৰৰ পৰা খালোঁ, আকৌ বাহিৰৰ পৰা নাখাওঁ আৰু। এই মাজতে দুদিনমান সেই পেটটো ভাল হৈ গৈছে, বাবলুৱে বোলে নালাগে, মায়েও ক'লে বাহিৰৰ খানা বেছিকৈ খাই দিব নালাগে, সেইকাৰণে চলো হোমষ্টেটো লোৱা হ'ল, নহ'লে হোটেলতে ল'লোহেঁতেন। আৰু কেইদিন থাকিবলৈকে ঠিক নাই, 4-5 দিন হয়তো এসপ্তাহ হ'বলগীয়া আছে। সেইকাৰণে গোটেইকেইদিন যদি হোটেলৰ খানা খাই থাকোঁ তো ভাল নহ'ব, সেইকাৰণে বোলো একেবাৰে বনাই মেলি খাম। সেই বস্তু অলপমান লাগিব, তাৰ কাৰণে এই ব্লিংকিটটো এপটো নাছিলে, আমাৰতো যোৰহাটত ব্লিংকিট নাই। ইয়াত পাইছোঁ যেতিয়া বোলো যিকেইটা বস্তু পালোঁ সেইকেইটা অৰ্ডাৰ কৰিলোঁ, যিকেইটা নাপালোঁ বোলো গধূলি গৈ পেলাই লৈ আহিবগৈ লাগিব। সেই তাকে বস্তু কেইটামান চাই আছিলোঁ, সেইকেইটা দিলোঁ। গধূলি সেয়াতো যাবই লাগিবই ৰিপৰ্টখিনি আনিবলৈ, সিমানে। আকৌ দেৰিকৈ আপোনালোকক লগ পাম। কৈছিলোঁহে, আহি পালেহি, 12 মিনিটত দিছেহি ডেলিভাৰী। আলু দিছিলোঁ, তাৰপিছত এইফালে নিমখ, হালধি, মানে ডাঙৰ ডাঙৰ পেকেটবোৰ নালাগে, নহ'লে নষ্ট হ'ব, থাকি যাব নহয়। মচুৰ দাইল দিছিলোঁ, জলকীয়া, আদা, পিঁয়াজ, বিলাহী, জলকীয়া আৰু মচুৰ দাইল। বাকীখিনি মানে চাই ল'লোঁ কেনেকুৱা আহে বস্তুটো ভাল আহিছে বস্তু গোটেইখিনি। গুড ইভিনিং সকলোকে। বৰ্তমান মই আছোঁ পাকঘৰত, বনোৱা মেলা কৰি আছোঁ। এতিয়া টাইম হৈছে 8টা বাজিলে। মই ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ বহুত দেৰিকৈ। অথনি সেয়া বস্তুখিনি যে অৰ্ডাৰ কৰিলোঁ আহিলে, তাৰপিছতে শুলোঁ 1 ঘণ্টামান। বাবলু তেনেকুৱাতে ক'লে কি মই বোলে ৰিপৰ্টখিনি লৈ আহোঁগৈ। ৰিপৰ্টখিনি আনিবলৈ গ'ল, ৰিপৰ্টখিনি আনিবলৈ গোটেইকেইটা নগ'লেও হ'ব, সি ৰিপৰ্টখিনি লৈ আহোঁগৈ বুলি ক'লে। যদি এডমিট হ'বলগীয়া হয় তেতিয়া মানে গুচি গ'লোহেঁতেন। ৰিপৰ্টখিনি আনিবলৈ গ'ল, আহি পেলাই ক'লে যে তেওঁলোকৰ মানে যিটো ৰুম মানে খালী হ'বলগীয়া হৈছিলে যিজন পেচেণ্টৰ, তেওঁৰ কিবা ইঞ্চুৰেঞ্চৰ অকণমান প্ৰব্লেম হৈছিলে, কাৰণে অকণমান দেৰি হ'ব মানে খালী হওঁতে। সেইকাৰণে ক'লে কি দেৰিকৈ আহিব লাগিব, সেইকাৰণে সি ৰুমলৈ গুচি আহিলে। আহি হয়তো 10টা 9:30মান বাজিব।
মানে তেওঁ বাবলুক এডমিট কৰিবলৈ। সেইকাৰণে তেতিয়ালৈকে বাবলুক ক'লে কি ভাতটোকে খাই যাওঁ, তেতিয়াহ'লে সেইকাৰণে সোনকালে বনোৱা মেলা কৰি আছোঁ। ভাতটো উঠাবলৈ আছে, দাইল বনালোঁ, তাৰপিছতে বাবলু আহি পেলাই আকৌ বাবলু আৰু এজন বজাৰলৈ গ'ল। বজাৰখিনি কেইটামান বস্তুৱে পালোঁ, অলপমান বস্তু মানে কি হ'ল, তেল মানে সৰু এটা লাগে, 1 লিটাৰ তেলটো আনিলে মানে নষ্ট হৈ যাব, ইমানখিনিতো নালাগে। তো তেনেকৈ মানে কম কমকৈ বস্তুখিনি আনিবলগীয়া হৈছিলে। তো দুয়োটাই গ'ল বজাৰলৈ, বজাৰখিনি কৰি আনিলেগৈ, আনি পেলাই এতিয়া বোলো সোনকালে বনোৱা মেলাখিনি কৰি দিওঁ। দাইল হৈ গ'ল, তাৰপিছতে তেওঁ চিকেন অকণমান লৈ আহিলে, চিকেন মা মই তেওঁ বাবলুৱেতো নাখায়, তাতে ডিম আলু দি থোৱা আছে দাইলত, তেনেকৈ ডিম এটা দি পেলাই সেই তেনেকৈ খাব। খাই পেলাই সি তেতিয়া মাতি দিলে আৰু সোনকালে আকৌ যাবগৈ লাগিব যে, সেইকাৰণে বনোৱা মেলাখিনি কৰি আছিলোঁ, মায়ে কাটা মেলাখিনি কৰি দিলে। মাজতে চাহ অকণমানো খালোঁ, শুলোঁ এঘণ্টামান, এনেকুৱা ধুনীয়া টোপনি আহিছে। তাৰপৰা সেইবোৰ কৰি আছোঁ, মানে ভিডিঅ' চিডিঅ' নাই কৰা আৰু। বাবলু তোমাৰ কাইলৈ অপাৰেশ্যন হ'ব, তোমাৰ অনুভৱ কেনেকুৱা? কাইলৈ নহয়, মই এতিয়াই কৰি দিয়ক লাগি আছে। বাবলু মানে ইমানেই এক্সাইটমেণ্ট হৈছে, মোক কেতিয়া মানে সোনকালে চাৰ্জাৰীটো কৰি উলিয়াই দিয়ে, সেইটোকে মানে ভাবি আছে, ইমানেই এক্সাইটমেণ্ট হৈ আছে। মানুহে ডক্টৰ ওচৰলৈ আহিলে অকণ মন মানে টেনশ্যন হৈ যায়, ইয়াৰ মানে এক্সাইটমেণ্ট হৈ আছে, কেতিয়া অপাৰেশ্যনটো কৰি কেতিয়া সেইটো উলিয়াই দিয়ে। সেইটো উলিয়াই পেলাই চাব লাগে, চাই পেলাই সেইটোক মই অকণমান তাৰ লগত মই সনা পিটিকা কৰিব লাগিব। কেনেবাকৈ হেৰি কৰিবি, ৰিচাৰ্জ কৰিবি নি বাৰু? তাৰ ওপৰত মই ৰিচাৰ্জ ছাৰক কবি যে এইটো ৰিচাৰ্জ কৰি দিব, সেইটো কৰিম বুলি ক'লে ন ছাৰে, টেষ্ট কৰিম বুলি। ছাৰেতো কনফাৰ্ম টিউমাৰ বুলি কৈছে ন? টিউমাৰ নহয়, কি নামটো এইটো? জিষ্ট। সেয়াই, এতিয়া বাবু যাব 10টা বজাত, তাত এডমিট কৰিব, ৰাতিপুৱা কাইলৈ চাৰ্জাৰী কৰিব। আৰু এইফালে মা আৰু বাবুৱে ভাত খাই আছে, যিহেতু বাবলুক এতিয়া সোনকালে 10টামান বজাত ৰাতি এডমিট কৰিবগৈ লাগিব হস্পিটেলত। আৰু লগতে এইটো ভিডিঅ' ভাবিছোঁ ইমানতে সমাপ্ত কৰি দিওঁ। আকৌ নেক্সট ভিডিঅ' দিওঁতে দুদিনমান দেৰি হ'ব, কাৰণ এইকেইদিন যিহেতু হস্পিটেলতে ব্যস্ত হৈ থাকিব লাগিব। তথাপিতো তাৰ মাজতে চেষ্টা কৰিম যদি পাৰোঁ ভিডিঅ' দিবলৈ। গতিকে আজিলৈ আহিছোঁ, লগ পাম অতি সোনকালে। টাটা, বাই বাই।